হেল্ল' এভৰিৱান, আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজি আমি কথা পাতিম JEE মেইনছৰ বিষয়ে। যিহেতু তোমালোকৰ পৰীক্ষা শেষ হৈ গ'ল আৰু সকলোৱে মোক কৈ আছিলা মানে বিভিন্ন ধৰণৰ পৰীক্ষাৰ বিষয়ে ভিডিঅ' বনাবলৈ। তো ফাৰ্ষ্ট আমি এইটো ছেশ্যনৰ পৰাই ষ্টাৰ্ট কৰিছোঁ ফৰ JEE মেইনছ। ফাৰ্ষ্ট অফ অল আমি মানে বুজিম যে এই পৰীক্ষাটো কি হয় আৰু এই পৰীক্ষাটো পাছ কৰিলে কি হয় আৰু এক্সাম পেটাৰ্ণটো কেনেকুৱা হয়। তাৰপিছত কেনেদৰে পঢ়িব লাগে, ছেল্ফ ষ্টাডি কৰি পাছ কৰিব পাৰিনে নাই, ছেকেণ্ড কথা চিলেবাছ কি, এণ্ড কোচিং মেণ্ডেটৰী নেকি। তো গোটেইখিনি কথা পাতিম, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, বহুতখিনি কথা জানিব পাৰিবা। ফাৰ্ষ্ট অফ অল কৈ থওঁ JEE মেইনছ এক্সামটো কি হয়। এই এক্সামটো কি হয় জানানে, এই এক্সামটো পাছ কৰিলে তুমি NITত ছিট পাব পাৰা, নহ'লে JEE এডভান্স এটা এক্সাম হয়, সেইটো পাছ কৰিলে IITত ছিট পাব পাৰে। মই যদি ভালকৈ তোমালোকক বুজাই দিওঁ, প্ৰথম কথা তুমি JEE মেইনছ এটা এক্সাম হ'ব ফাৰ্ষ্ট, ঠিক আছে। তো বছৰত দুটা হয়, আমাৰ দিনত এটাই হৈছিলে, আজিকালি মানে দুটা হয়। তুমি এবাৰ মানে চাগে জানুৱাৰী ফেব্ৰুৱাৰী মানত দিব পাৰা আৰু এবাৰ মে' জুন মানত দিব পাৰি। তো তোমাৰ যোনটো চবতকৈ ভাল হয় সেইটোৱে নম্বৰটো ধৰে। তো JEE মেইনছ ফাৰ্ষ্ট এক্সাম হ'ব। ছেকেণ্ড সেইটো যদি পাছ কৰা তাৰপিছত JEE এডভান্স হ'ব, ঠিক আছে। এটা পাছ কৰিলেহে নেক্সটটো দিব পাৰিবা। এতিয়া কি হ'ব, তুমি যদি JEE মেইনছটো বোলে পাছ কৰিলা, দেন তুমি ছিট পাবা NITত। আৰু যদি তুমি JEE এডভান্সটো পাছ কৰা দেন ছিট পাবা IITত, ঠিক আছে। তো তুমি যদি চোৱা বৰ্তমান ভাৰতৰ আটাইতকৈ টপ ৰেংকৰ যিকেইখন ইউনিভাৰ্চিটি বা ইনষ্টিটিউট হয় চব IIT হয়। IIT মাদ্ৰাছ ইণ্ডিয়াৰ টপত আছে চাগে। IIT মাদ্ৰাছ, IIT বম্বে, দিল্লী এইকেইখনেই থাকে। আমাৰ অসমত IIT আছে, IIT গুৱাহাটী। চিমিলাৰলি তুমি বোলে JEE এডভান্স কিন্তু ইণ্ডিয়াৰ চবতকৈ টান এক্সাম বুলি কোৱা হয়, ঠিক আছে। তো JEE এডভান্স আৰু JEE মেইনছ ছেকেণ্ড টাফেষ্ট এক্সাম বুলি কোৱা হয় ইণ্ডিয়াত এণ্ট্ৰেঞ্চ এক্সামৰ ভিতৰত। তো তুমি এডভান্স পাছ কৰিলে IITত ছিট পাবা আৰু মেইনছ পাছ কৰিলে NITত। মই JEE মেইনছ পাছ কৰিছিলোঁ, তো মই সেইটো কাৰণে NITত ছিট পাইছিলোঁ। আমাৰ অসমত NIT আছে, NIT শিলচৰ, ঠিক আছে। NIT শিলচৰ অসমত আছে, অসমৰ এখন শিলচৰত আছে। মানে তেনেকৈ প্ৰত্যেকখন ষ্টেটতে আছে। আৰু শিলচৰৰ ৰেংকিং মানে চেঞ্জ হৈ থাকে। আমি পঢ়োঁতে চাগে 8-9 মানত আছিলে, তেনেকুৱা কেতিয়াবা আগলৈও যায় পিছলৈ যায়। কিন্তু টপ যিকেইখন NIT সেই NIT কেইখনত পাবলৈ আৰু ভাল নম্বৰ পাব লাগিব, ঠিক আছে। যেনেকৈ তোমাৰ চবতকৈ টপত থাকে সদায় NIT ৱাৰেংগল বুলি এখন আছে, তাৰপিছত NIT বেংগলোৰত এখন আছে, তেনেকুৱা। তো সেইখিনি তোমালোকে আৰু বেলেগ ভিডিঅ'ত মই কৈ থাকিম। তো এতিয়া ইয়াতে কেনেকুৱা পেপাৰ আহে সেইটো কৈ দিওঁ। মই অলৰেডি কৈছোঁ BTech। এতিয়া চবেই সুধিব NITত পঢ়িলে কি হ'ব পাৰে। NITত পঢ়িলে মানে 4 বছৰ NIT বা IITত 4 বছৰৰ কৰ্চ থাকে। তাৰপৰা পাছ কৰাৰ পিছত তুমি BTech বুলি ক'ব তোমাক, মানে যেনেকৈ BA BSc হয় তেনেকুৱা BTech বুলি ক'ব, ইঞ্জিনিয়াৰ। এতিয়া অনলাইন মোডত এক্সাম হয়। ফাৰ্ষ্ট মই এটা কথা কৈ দিওঁ, এক্সাম মিডিয়াম। বহুতে সুধি থাকে পৰীক্ষাটো অসমীয়াত দিব পাৰি নেকি। তো মই কওঁ অসমীয়াত দিব পাৰি, য়েছ। এক্সাম পেপাৰ আছামিজতো আহে, হিন্দীতো আহে, ইংলিছতো আহে। কিন্তু তুমি নেদেখিবা এনেকুৱা মানুহ যোনে অসমীয়া মিডিয়ামত গৈ পেলাই সেই এক্সামটো পাছ কৰিছে। তো মই সেইটো কাৰণে চবকে কওঁ হাই ছেকেণ্ডেৰীত সদায় ইংলিছ মিডিয়ামেই ল'ব লাগিব। মই নিজেও ক্লাছ 10লৈকে অসমীয়া মিডিয়ামেই আছিলোঁ, মই হাই ছেকেণ্ডেৰীত গৈহে ইংলিছ মিডিয়াম লৈছোঁ। তো প্ৰথমতেতো চবৰে সমস্যা হ'বই, কাৰণ আমি সৰু মানে ক্লাছ 10লৈকে অসমীয়াত পঢ়ি আহিছোঁ যিহেতু। কিন্তু সেই সমস্যাখিনি আঁতৰ কৰিব লাগিব লাহে লাহে, টাইম লাগে। আমাৰো প্ৰব্লেম হৈছিলে 2-3 মাহ, কাৰণ ঘপককৈ এটা মিডিয়াম চেঞ্জ হৈ যায়, গোটেইখিনি বস্তু ইংলিছত থাকে। কিন্তু তুমি কোনোবাই ক'ব অসমীয়াটোতো পৰীক্ষা দিব পাৰি, কিন্তু অসমীয়াত পৰীক্ষাটোহে দিব পাৰিবা। তাৰ বাহিৰে তুমি অসমীয়াত একো নোপোৱা। না তুমি অসমীয়াত ৰেফাৰেঞ্চ বুক পাবা, না তুমি JEEৰ কাৰণে অসমীয়াত কিবা কিতাপ পাবা, কাৰণ অসমীয়াত লিখা কোনো টিচাৰ নাই তেনেকুৱা। ছেকেণ্ড কথা, তুমি বোলে মই পঢ়িব বিচাৰোঁ ক'ৰবাত, মানে ধৰা এইবিলাক JEEৰ বাবে, তো তুমি ইউটিউবত চাবা বা কিবা এপৰ পৰা পঢ়িবা, তো তুমি এনেকুৱা দেখিবা অসমীয়াত পঢ়োৱা কোনো নাই, ঠিক আছে। অসমতো যিবিলাক কোচিং চেণ্টাৰ আছে চবতে ইংলিছ মিডিয়ামৰ কাৰণে পঢ়ায়, অসমীয়া মিডিয়ামত কোনো নপঢ়ায়। তো সেইবাবে মই কওঁ চবেই ইংলিছ মিডিয়ামতে ল'ব লাগে। নেক্সট, এতিয়া কি কি ছাবজেক্ট আহে। ইয়াতে আহে ফিজিক্স, কেমেষ্ট্ৰি এণ্ড মেথছ। 3টা ছাবজেক্ট আহে, ঠিক আছে। আৰু 3টা ছাবজেক্ট আমাৰ টাইমত 360 মাৰ্কছ আছিলে টোটেল, চবৰে পৰা 120কৈ। এতিয়া 300 কৰি দিলে, কমাই দিলে, ভালে। তো 300 কৰি দিলে। এতিয়া এই 360 মাৰ্কছ কিমান টাইমত দিব লাগে জানানে? 3 ঘণ্টা। এতিয়া 300 মাৰ্কছ 3 ঘণ্টা। এতিয়া চোৱা, তোমালোকে মেট্ৰিক পৰীক্ষা দিব যোৱা, কিমান নম্বৰ আহে? 100 নম্বৰ বা 90 নম্বৰ, ধৰা প্ৰেক্টিকেল মিলাই 90 নম্বৰ আহে, কিছুমানত 80 নম্বৰ আহে। তো সেই 80-90 নম্বৰ 3 ঘণ্টা লিখোঁতেই কিমান টাইম লাগি যায়। ইয়াত তুমি 300 নম্বৰৰ প্ৰশ্ন কৰিব লাগিব, ছেইম 3 ঘণ্টাই সময় আছে। তো সেইবাবে মই কৈছোঁ বস্তুটো ইমান ইজি নহয়, ঠিক আছে। কষ্ট কৰিব লাগিব, তেতিয়াহে পাৰিবা।
এতিয়া বহুতে ক'ব 360 ভিতৰত আমি 360 পাব লাগিব নেকি বা একদম বহুত নম্বৰ পাব লাগিব নেকি বা 300ৰ ভিতৰত বহুত পাব লাগিব নেকি, তেনেকুৱা নহয়। তুমি একদম টপ কৰিব নালাগে, ঠিক আছে। এই এক্সামটো তুমি পাছ কৰি এখন ভাল NITত ছিট পাব লাগে বা ভাল IITত ছিট পাব। আমি NITৰ বিষয়ে আজি পাতিম, নেক্সট এডভান্স এক্সামটোৰ বিষয়ে পিছত ডিছকাছ কৰিম। তো এই 300ৰ ভিতৰত কিমান পালে ভাল NITত ছিট পায়। তো এতিয়াতো পাৰ্চেণ্টাইল ছিষ্টেম ধৰা, তো আমাৰ টাইমত ধৰা মই 110 মান পাইছিলোঁ চাগে, 360ৰ ভিতৰত 110 পাইছিলোঁ, ঠিক আছে, অৰ্থাৎ 1/3 অলম'ষ্ট। তো সিমানতে NIT চিলছত ভাল ব্ৰাঞ্চত পাই যাবা মানে। তো এইটো টাৰ্গেট কৰা তুমি 300ৰ ভিতৰত এটলিষ্ট 150 প্লাছ টাৰ্গেট সদায় আমি বেছিয়ে লৈ যাব লাগে, তেতিয়াহে অকণমান কম নম্বৰ হ'লেও পাই যায়, ঠিক আছে। এতিয়া আৰু এটা কথা কৈ থওঁ, ফিজিক্স কেমেষ্ট্ৰি মেথছ আহে, তো আমি কোনটো ছাবজেক্টত বেছি গুৰুত্ব দিম। তো বহুত ল'ৰা ছোৱালী এনেকুৱা থাকে মেথছটো বহুত ভাল পায়, মই ধৰা সৰুৰ পৰা মেথছ বহুত ভাল পাওঁ, তো মেথছে কৰি থাকিব পাৰিলোঁ হয়। কিন্তু মানে লাকিলি মই ৰামানুজনৰ আছিলোঁ, তো তাতে NIT পাছ কৰা বহুত ল'ৰা ছোৱালী আহে, প্ৰত্যেক বছৰে আহে, ঠিক আছে। আমি NITত যোৱাৰ পিছত আমাকো তাত তেনেকৈ যাব কৈছিলে। তো আমি মানে জুনিয়ৰবিলাকক তেওঁলোকে গাইড কৰে যে কোনটো ছাবজেক্টত বেছি গুৰুত্ব দিব লাগে। এতিয়া তোমালোকে ভাবিবা আমাৰ মেথছত বহুত ষ্ট্ৰং আছে, তো আমি মেথছত বেছি গুৰুত্ব দিওঁ, কিন্তু মানে JEE মেথছ ইমান বেছি টান আহে, মই ভয় খোৱা নাই তোমালোকে সেইকেইটা কৰি থাকোঁতেই 3 ঘণ্টা সময় গুচি যাব। তো সদায় ৰাইট ষ্ট্ৰেটেজি এপ্লাই কৰিব লাগে। মই কি কৰিছিলোঁ, পেপাৰখন দিলে লগে লগে কেমেষ্ট্ৰি পাৰ্টত গুচি গ'লোঁ, কাৰণ কেমেষ্ট্ৰি ইমান টান নাহে, ঠিক আছে। তুমি অকণমান মানে ইমান টান মানে কি একেবাৰে সহজো নাহে, অলপমান পঢ়ি গ'লা, অলপমান তোমাৰ কনচেপ্ট আছে কেমেষ্ট্ৰি কৰি ল'ব পাৰিবা। তো ফাৰ্ষ্ট অফ অল সদায় কেমেষ্ট্ৰি এটেম্প কৰিব লাগে। কেমেষ্ট্ৰি হৈ যোৱাৰ পিছত ফিজিক্সৰখিনি কৰিছোঁ, তাৰপিছত মেথছৰ কৰিছোঁ। আল্টিমেটলি তুমি নম্বৰ পালেই হ'ল। তো মই চবতকৈ বেছি কেমেষ্ট্ৰিতে পাইছোঁ চাগে, কেমেষ্ট্ৰিত 70 মান পাইছোঁ চাগে, 70 to 75 পাহৰিলোঁ কিমান পাইছিলোঁ। তাৰপিছত ফিজিক্সত পাইছোঁ তাৰপিছত 20 মান, আৰু মেথছত চাগে 5 নে 10 নম্বৰহে পাইছোঁ, ঠিক আছে, কাৰণ মেথছ বহুত বেছি টান আহে। তো সেইবাবে সেই হিচাপত তোমাৰ মানে তুমি এনেকুৱা মানে ইগত লৈ ল'ব নালাগে, ঠিক আছে, যে মই কিয় নোৱাৰিম, মইতো মেথছ জানো, মই কিয় নোৱাৰিম। তো সেই হিচাপত যদি তুমি এটা প্ৰশ্নত লাগি থাকা, গোটেই 3 ঘণ্টা তোমাৰ গুচি যাব, লাষ্টত তুমি ক'তো ছিট নাপাবা। এতিয়া কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে পেটাৰ্ণটো মই দেখাই দিছোঁ এবাৰ। ছেকশ্যন A তোমাৰ কি আহিব, 20টা MCQ আহিব, গোটেই 20টাই কৰিব লাগিব। আৰু এটা কথা, শুদ্ধ হ'লে +4, ভুল হ'লে -1, ঠিক আছে। কোনোবা ষ্টুডেণ্টে ভাবি আছে চব টোক্কা মাৰি আহিম, কাৰণ মেট্ৰিকত কি হয় 45 MCQ আহে, এতিয়া চব টোক্কা মাৰি আহোঁ, এনে নাজানিলেও টোক্কা মাৰি আহিলেও এটলিষ্ট শুদ্ধ হৈও যাব পাৰে। কিন্তু ইয়াতে যদি চব মানে আন্তাজত মাৰি আহা, চব নিগেটিভত গুচি যাব, উল্টা হ'লে তোমাৰ নম্বৰ মাইনাছতহে আহিব। তাৰমানে কি, তুমি এটা প্ৰশ্ন শুদ্ধ হ'লে 4 নম্বৰ পাবা, ভুল হ'লে -1। অৰ্থাৎ যদি মই বুজাই দিওঁ, তুমি ধৰা 1 নম্বৰ প্ৰশ্নটো কৰিলা, সেইটো তোমাৰ কাৰেক্ট হ'ল, তোমাৰ 4 নম্বৰ পালা। 2 নম্বৰ প্ৰশ্নটোও তোমাৰ কাৰেক্ট হ'ল, তুমি আৰু 4 নম্বৰ পালা। টোটেল কিমান নম্বৰ পালা, 8 নম্বৰ এতিয়ালৈকে। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো তুমি আন্তাজত কৰি দিলা, ভুল হৈ গ'ল, -1 হৈ যাব। এই 8ৰ পৰা 1 বিয়োগ হৈ যাব, টোটেল 7 হ'ব। তো সেইটো হিচাপত ইয়াত কেলকুলেশ্যনটো হয়, ঠিক আছে। বাকী পেটাৰ্ণটো ইয়াত চাই ল'বা। নেক্সট ইয়াৰ পিছত আৰু এটা কথা, ঠিক আছে, আৰু এটা কোৱালিফিকেশ্যন এটা বস্তু আছে, যে তুমি বহুতে সোধে হাই ছেকেণ্ডেৰী জাষ্ট পাছ কৰিলেই হ'ল চাগে, বহুতে মানে বৰ্ডৰ কাৰণে প্ৰিপেৰেশ্যন নকৰে, ডাইৰেক্ট এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকে একদম, আৰু তো ভাবে হাই ছেকেণ্ডেৰীত পাছ কৰিলে হ'ল, তেনেকুৱা কথা নহয়। তুমি হাই ছেকেণ্ডেৰীত 75% ওপৰ পালেহে এই এক্সামটো দিব পাৰিবা। JEE মেইনছ এক্সাম 75% ক্ৰাইটেৰিয়া আছে, ঠিক আছে। তুমি আছাম ইঞ্জিনিয়াৰিং কলেজবিলাকত পঢ়িবৰ কাৰণে সেইটো নাই, 50% মান পালেই হ'ল, কিন্তু ইয়াতে 75% পালেহে এক্সামটো দিব পাৰিবা, ঠিক আছে। তো এতিয়া নেক্সট চিলেবাছৰ কথা আহোঁ। তো চিলেবাছ কি আহে, বহুত ল'ৰা ছোৱালী এইটো মিছকনচেপশ্যন আছে যে আমি ক্লাছ 11টো পূৰা এনজয় কৰিম, কাৰণ ক্লাছ 11ৰ নম্বৰ আমাক ক'তো নালাগে। ফাৰ্ষ্ট ইয়েৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আমি পূৰা এনজয় কৰিম, আমাৰ ক'তো নম্বৰ নালাগে, ছেকেণ্ড ইয়েৰত গুচি যাম, ছেকেণ্ড ইয়েৰত এণ্ট্ৰেঞ্চৰ কাৰণেও পঢ়িম আৰু এইফালে বৰ্ডৰ কাৰণেও পঢ়িম। কিন্তু সেইটো কনচেপ্ট বহুত ভুল, সেনেকৈ যোনে পঢ়ে কোনেও ছিট নাপায়। কিয়, কাৰণ JEE মেইনছত অলম'ষ্ট 55% মানে আধাতকৈও বেছি ফাৰ্ষ্ট ইয়েৰৰ চিলেবাছ হয়, ঠিক আছে, আৰু অলম'ষ্ট 45% মানহে ছেকেণ্ড ইয়েৰৰ পৰা আহে, মানে অলম'ষ্ট আধা আধা বুলিয়ে ক'ব পাৰা। ফাৰ্ষ্ট ইয়েৰ যিমান আহে ছেকেণ্ড ইয়েৰ সিমান আহে। তো দুইটা তুমি ভালকৈ পঢ়ি যাব লাগিব। আৰু ফাৰ্ষ্ট ইয়েৰটো আমাৰ কাৰণে আটাইতকৈ ভাল কথা, মানে মই কেনেকৈ পঢ়িছিলোঁ সেইখিনি আইডিয়া তোমালোকক দি আছোঁ, কাৰণ বহুত ল'ৰা ছোৱালীয়ে এনেকৈ ভাবে 2 বছৰ আমি ধৰা বৰ্ডৰ কাৰণে পঢ়ি ল'ম, 1 বছৰ ড্ৰপ দি আমি কোচিং কৰি ল'ম, তেনেকুৱা ভাবিব পাৰে। কিন্তু মই যিহেতু সেনেকুৱা ভবা নাছিলোঁ, কাৰণ সেইটো সময়ত তো আমাৰো আমি এতিয়া এটা কোচিং ইনষ্টিটিউটত গ'লে JEE মেইনছত তুমি 6 মাহমান কোচিং কৰিলে 2 লাখ 3 লাখ টকা লয়, সিমানখিনি পইচা চবৰে নাথাকিব পাৰে। তো আমি সেইটো কাৰণে ফাৰ্ষ্ট এটেম্পটত ক্ৰেক কৰাৰ কথা ভাবোঁ।
তো মই সেইটো কাৰণে সেই হিচাপতে চবকে আইডিয়া দিওঁ আৰু মোৰ মতেতো ড্ৰপ ল'লেতো চবেই পাৰিব ন যোনে ফাৰ্ষ্ট এটেম্পটত পাইছে তেওঁলোককহে মই গাইড কৰোঁ সদায় তো ফাৰ্ষ্ট ইয়েৰৰ পৰা আমাৰ ওচৰত ফাৰ্ষ্ট ইয়েৰত বেছি আমাৰ চান্স থাকে মানে ফাৰ্ষ্ট এটেম্পটত পোৱা কাৰণ ফাৰ্ষ্ট ইয়েৰত আমি বৰ্ডৰ কাৰণে একো পঢ়িব নালাগে মোৰ মতে কাৰণ মই এনেকৈ ভাবিছিলোঁ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত আছোঁ তো কি হ'ব তোমাৰ ফিজিক্স কেমেষ্ট্ৰি মেথছ এই তিনিটা ছাবজেক্ট আছে লগত তোমাৰ অসমীয়া থাকে এটা অসমীয়া আৰু ইংলিছ কম্পালচৰি এইটো তোমাৰ থাকিবই দুটা ছাবজেক্ট তুমি ছেকেণ্ড ইয়েৰতো যোৱা ফাৰ্ষ্ট ইয়েৰতো যোৱা থাকিবই কিন্তু মই কি কৰিছিলোঁ ফাৰ্ষ্ট ইয়েৰত অসমীয়া ইংলিছ পঢ়াই নাই মই কি কৰিম ফাৰ্ষ্ট ইয়েৰ নম্বৰটো লৈ তো সেইটো কাৰণে মই ফিজিক্স কেমেষ্ট্ৰি মেথছে পঢ়িছোঁ অসমীয়া ইংলিছ পঢ়িলে মোৰ এনেহে টাইম যাব তো ফাৰ্ষ্ট ইয়েৰত বোলে মই কলেজখনৰ ভিতৰত ভাল নম্বৰ এটা পাই গ'লোঁ কিনো লাভ হ'ব তো সেইকাৰণে অসমীয়া ইংলিছ একদম যেতিয়া ধৰা ফাৰ্ষ্ট ইয়েৰৰ বৰ্ড এক্সাম হ'ব আৰু ধৰা এনেকুৱা টাইমত বৰ্ড এক্সাম হয় ধৰা এতিয়া তুমি এডমিশ্যন ল'লা ধৰা হাই ছেকেণ্ডেৰীত অহা বছৰ এনেকুৱা টাইমতে বৰ্ড এক্সাম হ'ব তো সেই বৰ্ড এক্সামৰ মই ধৰা একমাহো নহয় 15-20 দিন আগত অসমীয়া কিতাপখন কিনি লৈ আহিছোঁ অলপমান পঢ়ি লৈছোঁ বা ইংলিছ কিতাপখনো তেতিয়াহে আনিছোঁ তাৰ আগত মই মানে ক্লাছতহে ক্লাছ কৰিছোঁ বাকী একো কৰা নাই তো ফিজিক্স কেমেষ্ট্ৰি মেথছত গুৰুত্ব দিব লাগিব আমি ঠিক আছে কেনেকৈ পঢ়িব লাগে এক্সট্ৰা এটা মই ৰুটিন টাইপ বনাই দিম আজি থুলমূলকৈ কৈ দিছোঁ তো ফাৰ্ষ্ট ইয়েৰত সেইটো ইম্পৰ্টেঞ্চ দিব লাগিব এণ্ট্ৰেঞ্চত অনলি ফৰ এণ্ট্ৰেঞ্চ কনচেপ্টটো ক্লাছত ক্লিয়াৰ কৰিলা তাৰপিছত এণ্ট্ৰেঞ্চৰ কিতাপ কিনিব লাগিব এতিয়া কিতাপখিনি মই দেখাই আছোঁ ছেকেণ্ড ইয়েৰ তাৰপিছত আমি ছেকেণ্ড ইয়েৰত যেতিয়া আহি যাম ছেকেণ্ড ইয়েৰত আমি কি কৰিব লাগিব আমাৰ কাৰণে বৰ্ড এক্সামৰ প্ৰেছাৰটোও থাকিব কাৰণ যিসকল ভাল ল'ৰা ছোৱালী তেওঁলোকৰ পৰা কলেজখনেও এক্সপেক্ট কৰিব যে হাই ছেকেণ্ডেৰী ফাইনেল এক্সামতো ইয়াৰ এটা ভাল পাৰ্চেণ্টেজ আহক তো আমাৰ টাইমত আমাকো মানে এইফালে কলেজৰ পৰা ছাৰহঁতে কয় তুমি হাই ছেকেণ্ডেৰীটো এটা ভাল পাৰ্চেণ্টেজ আনিব লাগিব আকৌ এইফালে কয় JEE মেইনছতো পাব লাগিব দুইটা অকণমান বেলেগ ধৰণে পঢ়িব লাগে বৰ্ডৰ কাৰণে অকণমান লিখাটো পঢ়িব লাগে আৰু আমাৰ অসম বৰ্ডততো এনেও মানে যিসকলে মেট্ৰিক দিছে জানিবাই বেছিকৈ মুখস্থ কৰা বা বেছিকৈ তেনেকুৱা টাইপত ফ'কাছ কৰে CBSE নিচিনা ইমান বেছি টান নিদিয়ে তো কিন্তু JEE মেইনছটো কমপ্লিটলি CBSE নিচিনা টান আহে তো দুইটা বেলেগে বেলেগে পঢ়িব লাগে তো ছেকেণ্ড ইয়েৰত তুমি এনেকুৱা কৰিব পাৰা মই কি কৰিছিলোঁ ছেকেণ্ড ইয়েৰত থাকোঁতে যোনে ছেকেণ্ড ইয়েৰৰ ল'ৰা ছোৱালীয়ে ভিডিঅ' চাই আছে এইটো কৰিব পাৰা ধৰা যিখিনি ক্লাছত পঢ়ায় সেই ক্লাছত কৰি থাকোঁতে বা লিখি থাকোঁতেই বৰ্ডৰ কাৰণে একেবাৰতে কৰি ল'ব লাগিব ছেকেণ্ড কথা ক্লাছৰ পৰা আহি সন্ধিয়া যেতিয়া তুমি 4-5 ঘণ্টা পঢ়া এটা ছাবজেক্টে পঢ়িবা ঠিক আছে 2-3টা ছাবজেক্ট পঢ়ি খেলি মেলি কৰি দিলে ওলটা নিজৰে মাথা বেয়া হৈ যাব মানে তো এটা ছাবজেক্টত জাষ্ট সেইটো ফৰ JEE বা কোনোবাই বোলে মই আজি অকল ইঞ্জিনিয়াৰিঙৰ কথা কৈছোঁ কোনোবাই বোলে ডক্টৰ হ'ব বিচাৰে তো তোমালোকে নীটৰ কাৰণে পঢ়া জাষ্ট এটা ছাবজেক্ট এদিনত ঠিক আছে তেনেকৈ নিজে প্ৰিপাৰেশ্যন কৰি গৈ থাকিব পাৰিবা আৰু এটা কথা মনত ৰাখিবা সদায় ফ্ৰী টাইমটো ভালকৈ ইউটিলাইজ কৰিব লাগিব ঠিক আছে তুমি বোলে ফ্ৰী টাইম আমাৰ যেতিয়া দুটা ক্লাছৰ মাজত ধৰা গেপ থাকে 10-15 মিনিট সময় সেইখিনি সময়ত আমি একদম লাষ্টৰ বেঞ্চত বহোঁ মানে সদায় তো লাষ্টৰ বেঞ্চত আমি গোটেইকেইজনে মানে কিবা MCQ কৰোঁ ঠিক আছে MCQ ক'ৰ পৰা কৰোঁ এখন কিতাপ আছে সেইখিনি মই এতিয়া দেখাই আছোঁ তো এতিয়া আমি আহোঁ কি কিতাপ লাগিব ঠিক আছে এতিয়া কি কিতাপ লাগিব বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ আৰু ইয়াৰ পিছত চোৱা তুমি দুটা অপশ্যন আছে হয় তুমি বোলে কিবা কোচিং চেণ্টাৰ নাম লগাই লৈছা হাই ছেকেণ্ডেৰী মানে পঢ়িও আছা লগতে কোচিঙো কৰি আছা যদি সেই কোচিং ইনষ্টিটিউটৰ মেটেৰিয়েলছ পঢ়ি আছা তেনেহ'লে বেলেগকৈ মই কোৱা কিতাপখিনি কিনাৰ কোনো দৰকাৰ নাই ঠিক আছে মনত ৰাখিবা কাৰণ এক্সট্ৰাকৈ এগালমান কিতাপ কিনি ল'লে নিজৰে মানে ওলটা কোনখন পঢ়োঁ কোনখন নপঢ়োঁ ওলটা ডিম'টিভেট হৈ যাবা ঠিক আছে তো যোনে ছেল্ফ ষ্টাডি কৰি আছে বা কিবা ইউটিউবৰ পৰা চাই বা কিবা যিকোনো এপৰ পৰা পঢ়ি আছা তোমালোকে মই কোৱা কিতাপখিনি কিনিব পাৰা ফাৰ্ষ্ট হ'ল কেমেষ্ট্ৰি তো ফাৰ্ষ্ট বেছটো হ'ব NCERT বুকছ যিবিলাক মেইন বুক ঠিক আছে যেনেকৈ ক্লাছ 10ত তোমালোকে কিতাপবিলাক কিনিছিলা মেইন বুকবিলাক স্কুলত যিবিলাক পঢ়ায় তো এইবিলাক হ'ল মেইন বুক NCERT বুলি কয় তো মই কেমেষ্ট্ৰিৰ পৰা আৰম্ভ কৰিছোঁ ফাৰ্ষ্ট কেমেষ্ট্ৰি মেইন বুক ল'লা তাৰপিছত কি হ'ব মেইন বুক ল'লে তুমি কেমেষ্ট্ৰিখনটো অকণমান বুজি পাবা ঠিক আছে কেমেষ্ট্ৰি NCERTৰ পৰাই মেক্সিমাম আহে তো মেইন বুক ল'লা সেইখিনিৰ পৰা বুজিব লাগিব নেক্সট সেইখিনি বুজাৰ উপৰি তুমি কি পাৰিব লাগিব যে কেনেকুৱা প্ৰশ্ন আহে ইঞ্জিনিয়াৰিঙত বা কেনেকুৱা প্ৰশ্ন আহে সেইটোতো জানিব লাগিব তো তাৰ কাৰণে PYQ বুক আছে ঠিক আছে মানে আগতে আহি যোৱা প্ৰশ্নবিলাক ইয়াত আছে তো তুমি MTG পাব্লিকেশ্যনৰ অকল এইটো বুলিয়ে নহয় বেলেগ পাব্লিকেশ্যনৰো কিনিব পাৰা তো মই ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম তাৰ পৰা তোমালোকে কিতাপখন কিনি ল'বা ঠিক আছে এতিয়া ইয়াতে তোমাৰ চেপ্টাৰ ৱাইজ কুৱেশ্যনবিলাক থাকে মানে প্ৰত্যেকটো চেপ্টাৰৰ পৰা কোনটো টপিকৰ পৰা প্ৰশ্ন আহিছে ইয়াতে যোৱা 48 ইয়াৰ্ছৰ আছে ঠিক আছে তো সেই হিচাপত তোমালোকে কিনি ল'ব পাৰিবা আৰু ইয়াতে টপিক ৱাইজ কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বুলি লিখা আছে এইখিনি তোমালোকে ইয়াৰ পৰা ল'ব পাৰা ছেকেণ্ড কথা এইখিনি যদি ল'ব মন নাই তেনেহ'লে আমাৰ মেথছ এণ্ড ফিজিক্স এপত যাবা তাতে তুমি JEE বুলি চাৰ্চ কৰিবা কোৰ্চত মই ধুনীয়াকৈ মানে প্ৰত্যেক টপিকৰ পৰা MCQ বনাই দিছোঁ ফৰ JEE মেইনছ
ঠিক আছে তো তোমালোকে সেই MCQখিনিও কিনিব পাৰা একেবাৰে কম প্ৰাইজত আছে মই ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম সেই কোৰ্চটো কিনিলে এই কিতাপখন কিনাৰ তেতিয়া দৰকাৰ নাই ঠিক আছে নেক্সট এইখিনি কৰিলেই নহ'ব আৰু এটা কথা মনত ৰাখিবা ইঞ্জিনিয়াৰিং আৰু মেডিকেল এক্সামত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বহুত ৰিপিট হয় কিন্তু ঠিক আছে তো ইয়াত যিমানবিলাক কুৱেশ্যন আহে তুমি প্ৰত্যেকটো কুৱেশ্যন ধৰা নোট কৰি যাবা বা যিবিলাক নোৱাৰা বা যিবিলাক টপিকৰ পৰা কুৱেশ্যন আহিছে এক্সট্ৰা এখন বহি বনাই লিখি যাবা নেক্সট এতিয়া এগালমান কিতাপ আহি গৈছে দেখিছা তো নেক্সট কি হ'ব কেমেষ্ট্ৰিৰ 3টা পাৰ্ট আছে এটা হ'ল ফিজিকেল কেমেষ্ট্ৰি এটা হ'ল অৰ্গেনিক কেমেষ্ট্ৰি আৰু এটা হ'ল ইনঅৰ্গেনিক কেমেষ্ট্ৰি তো গোটেইখিনি বস্তু এতিয়া তোমালোকে ষ্টাৰ্টিঙত বুজি নাপাবা ফিজিকেল কেমেষ্ট্ৰি যোনে মেথছ কৰি ভাল পায় সি বহুত ভাল পাব তো ফিজিকেল কেমেষ্ট্ৰি আমি ভাল পাইছিলোঁ ফিজিকেল কেমেষ্ট্ৰিৰ কাৰণে এয়া আৰু এক্সট্ৰা কিতাপ কিনিব লাগিব ঠিক আছে মই এইটো ছাজেষ্ট কৰিম প্ৰথম ছমাহলৈকে NCERT কিতাপ কিনা আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বুকখন কিনি লোৱা বা এখন নিকিনিলে আমাৰ মেথছ এণ্ড ফিজিক্স এপৰ পৰা আমাৰ কোৰ্চৰ পৰা এখন কিনি ল'ব পাৰা তো এইখিনি কিনি ছমাহমান ষ্টাৰ্ট কৰা তাৰপিছত যেতিয়া তোমালোকৰ মানে পূৰা আহি যাব পূৰা লাইনত তাৰপিছত কি কৰিবা অলপ ডাঙৰ এক্সট্ৰা কিতাপ কিনিব লাগিব সেইকেইখন কি প্ৰথম এখন হ'ল প্ৰব্লেমছ ইন ফিজিকেল কেমেষ্ট্ৰি এখন নৰেন্দ্ৰ আৱাস্তি বুক আছে ঠিক আছে তো ফিজিকেল কেমেষ্ট্ৰি এখন কিনিলা তাৰপিছত অৰ্গেনিক কেমেষ্ট্ৰি আছে অৰ্গেনিক কেমেষ্ট্ৰিৰ কাৰণে MS চৌহানৰ এখন কিতাপ আছে এখন কিনিবা আৰু ইনঅৰ্গেনিক কেমেষ্ট্ৰিৰ কাৰণে এক্সট্ৰা কিতাপ কিনিব নালাগে NCERT ইনঅৰ্গেনিক চেপ্টাৰ কেইটা পঢ়িলে হ'ল এই গোটেইকেইখন কিতাপৰ লিংকো মই ডেছক্ৰিপশ্যনত দি থ'ম ডাইৰেক্ট তাত ক্লিক কৰি তাৰপৰা কিনিলেই হ'ল নেক্সট আহোঁ ফিজিক্সৰ কথালৈ ঠিক আছে তেতিয়া চোৱা ফিজিক্সত মই NCERT কিতাপ দেখুওৱা নাই কিয় জানানে ফিজিক্সত তুমি যদি NCERT মেইন বুকখনৰ পৰা পঢ়িব যোৱা তুমি একো বুজিয়ে নাপাবা এনেকুৱাকৈ তাত লিখা আছে বহুতে ভাবে NCERT পঢ়িম ফিজিক্সত মেইন বুক পঢ়িলেই হ'ব মেইন বুকৰ পৰাহে আহিব চবেই সেনেকৈ কয় কিন্তু মই মানে কৈছোঁ তুমি ফিজিক্সৰ কিতাপখন উলিয়াই চোৱা যদি তুমি নিজে পঢ়ি বুজি পোৱা চাবা একো বুজি নাপাবা তো বুজিবৰ কাৰণে এখন ৰেফাৰেঞ্চ বুক লাগিব মই ইউজ কৰিছিলোঁ SLR ঠিক আছে ইয়াত ধুনীয়াকৈ লিখা আছে আৰু ইয়াতো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাকো ধুনীয়াকৈ আছে আৰু প্ৰত্যেকটো টপিক ধুনীয়াকৈ বুজোৱা আছে তো SLR কিতাপখন তুমি কিনি ল'ব পাৰা এই কিতাপখনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈ দিম ঠিক আছে তো ডেছক্ৰিপশ্যনত দি থৈ দিম ডাইৰেক্ট তাত ক্লিক কৰি কিনি ল'লে হ'ল বুজিবৰ বাবে নেক্সট আকৌ আহোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক লাগিব আমাক কাৰণ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাকে আহে তো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ বাবে আকৌ MTG এখন কিনি ল'ব পাৰা নহ'লে আমাৰ JEE মেইনছৰ যদি বাণ্ডলটো লোৱা তাত ফিজিক্স কেমেষ্ট্ৰি মেথছ চব একেলগে আছে এক্সট্ৰাকৈ কিনি থকাৰ দৰকাৰ নাই নহ'লে এখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বুকত তোমাৰ 1000মান টকাকৈ লয় তিনিখনত 3000মান যাব কিন্তু এই গোটেই আমাৰ যোনটো JEE মেইনছৰ যোনটো মই বাণ্ডল দিছোঁ তাতে 400মান টকাতে গোটেইখিনি পাই যাবা ঠিক আছে নেক্সট এতিয়া ফিজিক্সৰ কাৰণেও অলপ আমি বেলেগ কিতাপ কিনিব লাগিব ঠিক আছে যেনেকৈ আমি অৰ্গেনিক কেমেষ্ট্ৰি ইনঅৰ্গেনিক কেমেষ্ট্ৰি সেইখিনি আমি কিনিছিলোঁ তো ইয়াৰ বাবেও আমি কিনিব লাগিব তো ইয়াৰ বাবে আমি কি কিনিম তো ইয়াৰ বাবে মই 5খন কিতাপ কৈছোঁ এই 5খন ময়ো ইউজ কৰিছিলোঁ এই 5খন DC পাণ্ডেৰ কিতাপ হয় ঠিক আছে তো ফিজিক্সৰ বাবে DC পাণ্ডে ল'ব পাৰা বহুতে ক'ব HC বাৰ্মা নলওঁ নেকি তো তোমাৰ কথা তুমি যদি HC বাৰ্মা লৈছা DC পাণ্ডে নালাগে কিন্তু মই HC বাৰ্মা ইমান ভাল নাপাইছিলোঁ মই DC পাণ্ডেৰ কিতাপবিলাক বেছি ভাল পাওঁ ইমানখিনি ডাঙৰ 5খন কিতাপ আহে মেকানিক্সৰ ভলিউম 1 2 তাৰপিছত ইলেক্ট্ৰিচিটি এণ্ড মেগনেটিজম মডাৰ্ণ ফিজিক্সৰ আৰু থাৰ্মোডাইনামিক্স ৱেভছ তো এই 5খনৰ লিংকো ডেছক্ৰিপশ্যনত থাকিব ডাইৰেক্ট তাৰ পৰা কিনি ল'বা নেক্সট মেথছটো লাষ্টত দিছোঁ এতিয়া চোৱা মেথছৰ মই অলৰেডি ক'লোঁ মেথছৰ বহুত টান আহে ঠিক আছে তো ফাৰ্ষ্ট অফ অল আমি মেথছৰ কনচেপ্টখিনি ক্লিয়াৰ কৰিব লাগিব তাৰ বাবে আমি কি ল'ব লাগিব NCERT কিতাপ মেইন বুক অভিয়াছলি লাগিব মেথছৰ মেইন বুক পঢ়িলে তুমি বুজি পাবা বাৰু তাৰপিছত আকৌ একেই কথা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বুক কিনিব লাগিব MTGৰ এয়াও লিংক ডেছক্ৰিপশ্যনত দি থ'ম নহ'লে এইটো নল'লে আমাৰ কোৰ্চটো যদি বাণ্ডলটো লোৱা এইবিলাক লোৱাৰ দৰকাৰ নাই তাৰপিছত মেথছৰ কাৰণেও আমি এখন ডাঙৰ কিতাপ কিনিব লাগিব তো মেথছৰ প্ৰথম বেছিক মানে এনেকুৱা ছমাহ গ'ল ঠিক আছে তাৰপিছত আমি মেথছৰ MCQ কৰিব যাম প্ৰথম সহজ MCQ পৰা আৰম্ভ কৰিম তো সেইখিনি হ'ল তুমি RD শৰ্মাৰ অবজেক্টিভ মেথছখন কিনিব পাৰা ঠিক আছে তো এইকেইখনৰ লিংকো ডেছক্ৰিপশ্যনত থাকিব তাৰপিছত সেইখিনি হৈ যোৱাৰ পিছত আৰু অলপ যদি মেথছৰ টান পঢ়িব যোৱা মই ইউজ কৰা নাছিলোঁ এইখিনি কিতাপ কাৰণ এইখিনি বহুত বেছি টান লেভেলৰ কুৱেশ্যন আহে আৰু এইখিনি যদি তুমি কৰিব পাৰা তেনেহ'লে তুমি JEE মেইনছত আৰামছে কৰি আহিব পাৰিবা এইকেইখন চেংগেজ বুলি কয় চেংগেজ কোম্পানীৰ 5খন কিতাপ আছে কোঅৰ্ডিনেট জামেট্ৰি ভেক্টৰছ এণ্ড 3D কেলকুলাছ এলজেব্ৰা এণ্ড ট্ৰিগন'মেট্ৰি তো এইখিনি কৰিব পাৰা ঠিক আছে তো এই গোটেই কিতাপবিলাক যে ক'লোঁ লাহেকৈ পঢ়িবা প্ৰথমতেই যদি গোটেইবিলাক কিনি লোৱা একো মানে তোমালোকৰ ডিম'টিভেটে হৈ যাবা লাষ্টত মই যে অলপ আগত কৈছিলোঁ আমি ক্লাছৰ মাজত কিবা MCQ কৰোঁ কিবা কিতাপৰ পৰা সেইবিলাক আছিলে মেগাজিন ঠিক আছে এই মেগাজিনবিলাক কি জানানে MTGৰ মেগাজিন আহে যেনেকৈ ফিজিক্স ফৰ ইউ কেমেষ্ট্ৰি টুডে মেথমেটিক্স টুডে বায়'লজিৰো আহে
তো তুমি এই মেগাজিনকেইখন প্ৰত্যেক মাহে কিনিব পাৰা। এখনত চাগে 40-50 টকামান লয়। তো তাতে কিছুমান এম চি কিউ দিয়া থাকে, কিছুমান এম চি কিউ ধৰা অহা মাহত তাৰ চলিউশ্যন দিয়ে। তো তুমি লগৰবিলাকৰ লগত সেইখিনি ডিছকাছ কৰিব পাৰা। একদম সৰু সৰু পাতল কিতাপ, ক্লাছত যাওঁতেও লৈ যাব পাৰি মানে। আমি লৈ যাওঁ, আমাৰ যেতিয়া ফ্ৰী টাইম থাকে বা যেতিয়া ৰামানুজনত মানে এনেকুৱা আছিলে কষ্ট কৰিবলৈ বহুত শিকায়, ঠিক আছে। যেতিয়া ধৰা ব্ৰেক টাইম দিয়ে তাত 1 ঘণ্টা, ধৰা তাতে 7:30 পৰা ক্লাছ হয় ৰাতিপুৱা 3:30লৈকে। ব্ৰেক টাইম 12টা বা 12:30 মানত হয় চাগে, 1.5 ঘণ্টা মানে 1:30লৈকে। 12:30 পৰা 1:30, 1 ঘণ্টা হ'ল। তোমাক খাওঁতে খুব বেছি 10 মিনিট সময় লাগিব, বাকী থাকিব 50 মিনিট। সেই 50 মিনিটত বহুতে আড্ডা দিব যায়, কিন্তু সেই 50 মিনিটত আমি লগৰ গোটেইখিনি লাইব্ৰেৰীত যাওঁ আৰু এই মেগাজিনকেইখন আমি তাত লৈ যাওঁ। গোটেই 50 মিনিট আমি MCQ ছল্ভ কৰোঁ চবেই, ঠিক আছে। আৰু যোনে হোষ্টেলত থাকে সিহঁতৰ এটা লাভ হয়, কিয়? কাৰণ তুমি লগৰ কেইজনৰ লগত শ্বেয়াৰ কৰি ল'ব পাৰা। ধৰা 3টা লগৰ আছা, তুমি ক'লা তুমি ফিজিক্সৰখন কিনিবা এই মাহত, কেমেষ্ট্ৰিখন, মই মেথছৰখন, বা তেনেকৈ কৰি ল'লা। তো চবেই চবৰ লগত শ্বেয়াৰ কৰি পঢ়িব পাৰা। তো ইমানেই আছিলে ভিডিঅ'টো। কেনেকুৱা লাগিলে কমেণ্ট কৰিবা। কিতাপকেইখনৰ লিংক ডেছক্ৰিপশ্যনত থাকিব, তাৰ পৰাহে বাই কৰি ল'বা ডাইৰেক্ট।